নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি মৰিয়নিত স্মাৰ্ট মিটাৰৰ বৰ্ধিত মাচুলৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ সাব্যস্ত ৰাজপথলৈ ওলাই আহিল ৰাইজ নিউজৰ ৰিপৰ্ট মৰিয়নিত স্মাৰ্ট মিটাৰৰ বৰ্ধিত বিদ্যুৎ বিলৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ স্মাৰ্ট মিটাৰৰ অতিশয্যত ৰাজপথলৈ ওলাই আহিল ৰাইজ প্ৰতিবাদ মানে এখন চৰকাৰে আৰু বৈদ্যুতিক বিভাগে ৰাইজক মাৰিব বিচাৰিছে সিহঁতৰ মই মতালি বহুত হৈ গৈছে এতিয়া আগত যি মিটাৰ আছিলে আমাৰ গাঁৱতে হওক বা বাগিচাতে হওক এই মিটাৰবিলাকত আগত 150 পৰা 200 টকা খুব বেছি 300 টকা বিল আহিছিলে এতিয়া সপ্তাহত 2000 1500 1700 টকা বিল আহিছে এতিয়া বাগিচাৰ ৰাইজৰ বা গাঁৱৰ মানুহে খুব বেছি হাজিৰা কৰিলে 250 টকা পায় 250 টকাত সিহঁতে চাউলে কিনিব নে লাইটৰ বিলে দিব 3000 টকা কি কৰিব এইকাৰণে আমি দাবী জনাইছো যে আমাক এই মিটাৰ একদমেই নালাগে এই মিটাৰ অতি সোনকালে বন্ধ কৰক আমি আজি গোটেই ৰাজ্যক স্থানীয় ৰাজ্যক উঠাই লৈ আহিছো আৰু এই স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে অনাগত দিনত গোটেই গাঁও আৰু ৰাইজ বাগিচাত আহি আমাৰ ৰাজ্যক কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম আৰু এই মিটাৰ যদি বন্ধ নকৰে আমি এই মিটাৰ পুনৰ চৰকাৰক সকীয়াই দিছো এই মিটাৰ বন্ধ কৰিবই লাগিব নহ'লে অনাগত দিনত এই চৰকাৰক আমিও চাই ল'ম কিয়নো এই চৰকাৰে আমাক মিছা কথা কৈ কৈ ঠগি আছে আমাক মিটাৰত ঠগিছে গেছত ঠগিছে আমাৰ বাগিচা ৰাইজৰ হাজিৰা হৈছে 250 টকা 250 টকা যেতিয়া আহিছে বৈদ্যুতিক বিলে দিবনে নিজৰ ল'ৰা ছোৱালীক পঢ়াব এইখন চৰকাৰক আমি দাবী জনাইছো অতি সোনকালে এইখন স্মাৰ্ট মিটাৰ উল্লেখযোগ্য যে স্মাৰ্ট মিটাৰৰ বৰ্ধিত বিদ্যুৎ বিলে ৰাইজক জ্বলাকলা খোৱাৰ সময়তে APDCLৰ বিৰুদ্ধে মৰিয়নিত ৰাইজৰ উত্তাল প্ৰতিবাদ সাব্যস্ত আমি কি এনে ফূৰ্তিত আহিছো নেকি ইয়াতে আহি পিনে আমি এতিয়া এনেকা ধৰ্ণা দিছো কিহৰ কাৰণে দিছো আমাৰ ল'ৰা ছোৱালী বিলাকে যাতে আগন্তুক দিনতে যাতে এই লাইটৰ বিলৰ কাৰণে তাহাঁতি বুজিব নালাগে আমি এতিয়া লাইটৰ বিল দিম না মাহেকতে তাহাঁতৰ কাগজ কলমৰ কাৰণে পইচা দিম সেইটো ক'ব লাগে না কিন্তু একো নাই আমাৰ কাৰণে সেইটোৱে ন্যায় বিচাৰো আমি মৰিয়নিৰ নিউ সোণোৱালৰ কেইবা শতাধিক ৰাইজ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত হাতে হাতে প্লেকাৰ্ড লৈ ৰাজপথেৰে সমদল কৰি আহি নাগাজাংকাস্থিত APDCLৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী ৰাজ্যক সহযোগিতা আগবঢ়ায় আচ্ছাৰ সদস্যসকলেও 250 200 এনেকা কিন্তু নতুন মিটাৰ লগা লগে লগে সপ্তাহত দিয়ে আছো 500 এতিয়া 1800 এইটো এক মাহৰ আহিছে একেবাৰে গা লাগিছে 250 কেতিয়াবা আহে বাইচান্স 300 আহিছিলে তাতকে আৰু বেছি অহা নাই বেছি হৈছে 1800 টকা এই নিছো নালেতে মই এইটো লৈ আহিছো চাই ল আমি দাবী কৰো আমাক নতুন মিটাৰ নালাগে আমাক পুৰণি মিটাৰ ঘূৰাই দিব লাগিব মই সেইটোৱে কওঁ আহিছো আমাৰ এই স্মাৰ্ট মিটাৰ যিটো লগাই দিছে এইটো খুলিব লাগে কেলে কি আমি এইটোৰ পৰা বহুত মানে ভুক্তভোগী হৈ আছো হাজিৰা ইমান কম 500 টকা 300 টকা হাজিৰা আৰু যদি বিল যদি ইমান 1000 টকাৰ ওপৰ আহে আমি দিম কেনেকে আগতে 250 নহলে 300 এনেকা বিল আহে এতিয়া আমাৰ লাইট কাটি দিয়ে আচানক 400 টকা বিলে দিব লাগে 300 টকা হাজিৰা পাই 400 টকা লগাবলেহে অকল দিম তাৰ পিছত আকৌ বিলটো আগত দিবই লাগে 1000 টকা ইমান বিল খালি ঘনে ঘনে বিল আহে আগতে আমি কিতাপত বা এনে অংক কৰা টাইমতে গণিত কৰা টাইমতে প্লাস মাইনাস পাইছিলো এতিয়া বিলতে প্লাস মাইনাস এইটো কি হিচাপৰ কথা যেতিয়া আমি বিল দিব নোৱাৰিম লাইট কাটি দিব এফালে কয় পঢ়া লেখা কৰাব লাগে ল'ৰা ছোৱালী পঢ়া লেখা মিটাৰ কাৰণে আহিছে বেছি আহিছে আগে বেছি অহা নাই বেছি 200 300 এনেকে আহিছে আজিকালিতে এই যে কিমান আহিছে 1000 ইয়াতে দিলি আর 300 গেলে কি 500 গেলে লাইন কাটে দিই हमरा इमान पैसा है हमरा कहाँ पाबो काम नहीं धंधा नहीं आंधार में भात रांधते नहीं पारी काम साम नहीं काटी दिया স্মাৰ্ট মিটাৰ লৈ স্মাৰ্ট মিটাৰে খাটি খোৱা ৰাইজক একেবাৰে জ্বলাকলা দেখুৱাইছে তেওঁলোকে পূৰ্বৰ মিটাৰৰ যিটো 200 250 বা 300 টকালৈ তেওঁলোকে যি মাচুল আহিছিলে এতিয়া সপ্তাহতে তেওঁলোকৰ 1800 1500 1000লৈকে বিল আহিছে মোৰ ঘৰতে মোৰ নিজৰ যিটো স্মাৰ্ট মিটাৰ মোৰ ঘৰতে প্ৰায় মাহতে 1500 টকা এবাৰ বিল আহিছে আচৰিত হৈছো স্মাৰ্ট মিটাৰ এনেকা কি আছে আচলতে চৰকাৰখনে
মই যি বুজিছোঁ চৰকাৰখনে সাধাৰণ ৰাইজক মানে টেক্স কালেকশ্যনৰ নামত একেবাৰে কুঁহিয়া চেপাৰ দৰে তেওঁলোকে চেপি মানে টেক্স ল'ব বিচাৰিছে সকলোতে টেক্স গাড়ীত টেক্স খোৱা বোৱা টেক্স চাউল যিটো আমি 20 টকাত খাইছিলোঁ এতিয়া আমি 60 টকা 50 টকা দিবলগীয়া হৈছে আচলতে যেনে তেনে চৰকাৰে এই সাধাৰণ ৰাইজৰ পৰা খাটি খোৱা ৰাইজৰ পৰা এই স্মাৰ্ট মিটাৰ ৰাখি তেওঁলোকে চুচি মুলি একেবাৰে টেক্স তেওঁলোকে ল'ব বিচাৰে যিহেতু চৰকাৰখন ধাৰত কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।